স্বাধীন স্বতন্ত্র প্ৰতিষ্ঠাপক সন্মানীয় সভাপতি প্ৰয়াত চামন সিং শৰদেৱলৈ আজিৰ দিনটোত আমি গভীৰ তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতে আজিৰ দিনটোতে তেখেতে মৃত্যুবৰণ কৰিছিল। 26 তাৰিখে 26/6 আৰু 1979 চনত তেখেতে মৃত্যুবৰণ কৰিছিল আৰু তাহানিৰ সেই চনৰ পৰা আজিলৈকে তেখেতক 47 বৰ্ষত তেখেতৰ এই মৃত্যুৰ পুণ্যতিথিত তেখেত আজি আমি ভৰি দিছোঁ। গতিকে সেই মহান ব্যক্তিক আমি অন্তৰে অন্তৰে আমি তেখেতসকলৰ যিবিলাক মনৰ ভাৱনা আমাক দেখাই দিয়া যিটো বাট আমি আখৰে আখৰে পালন কৰি আহিছোঁ। আৰু বৰ্তমানৰ সময়ত আমি দেখিবলৈ পাইছোঁ আৰ্চাৰ দৰে এটা পবিত্ৰ সংগঠনৰ হয়তো বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক বা বিভিন্ন বাগিচা মালিক বা অন্যান্য যিবিলাক আমাৰ দল সংগঠন আছে, আজি অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত অসমৰ যিটো জাতীয় স্বাভিমান, অসমৰ যিটো আমাৰ ভাষা, যদি সকলো দিশত আজি স্বাধীন ছাত্ৰ সন্থাৰ এক প্ৰচেষ্টাত এক গধুৰভাৱে লৈ আজি জাতিটোক উন্নতিৰ জখলাত আমি প্ৰতিষ্ঠিত হ'বলৈ ইতিমধ্যে আমি ধাৱমান হৈছোঁ। গতিকে সেই মহান ব্যক্তিসকলক আমি তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আশা ৰাখিছোঁ তেখেতসকলৰ যদিও আমাৰ মাজত নাই, আমি ভাবোঁ যে তেখেতসকল আমাক সদায় আমাৰ লগত আছে আৰু তেখেতক য'তেই আছে ঈশ্বৰৰ চৰণত যাতে তাৰ পৰাই আমাৰ আশীৰ্বাদ কৰক। তেখেতসকলৰ আহি যোৱা কামবিলাক যাতে আমি প্ৰতিজন বিষয়ববীয়া আমি যাতে সততাৰে যদি আমি নিকাভাৱে কৰিব পাৰোঁ, জাতিটোৰ জনগোষ্ঠীটোৰ উন্নতিৰ জখলাত আমি যদি নিয়াব পাৰোঁ তাৰে কামনা কৰিছোঁ। আৰু তেখেতসকলক আজিৰ এই আমি সন্মানীয় সভাপতি প্ৰতিষ্ঠাপক সভাপতি চামন সিং শৰদেৱলৈ আমি তেখেতক আজি এই পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু সদেশত তেখেতৰ এই পবিত্ৰ আত্মা যাতে ঈশ্বৰ শ্ৰীচৰণত যাতে সদায় কুশলত সেয়ে মোক কামনা কৰি ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ। আজি মোৰ এই প্ৰধান অনুষ্ঠানত মোক দুআষাৰ যি মন্তব্য দাঙি ল'ব দিছিল সভাপতি মহোদয়ক, উপস্থিত সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য এইখিনিতে আমাৰ মাৰিলোঁ। ধন্যবাদ।